তামুলপুৰৰ গুৰেশ্বৰৰ লোকৰা গৰকা বৈশ্য চুবুৰীৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত শ্ৰীমদ ভাগৱত অখণ্ড পাঠ 20 জানুৱাৰীৰ পৰা 8 দিনীয়াকৈ আৰম্ভ হৈছে এই ভাগৱত পাঠ। এই উপলক্ষে প্ৰথম দিনা অনুষ্ঠিত হ'ল ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী। ইয়াৰ পাছতে উলিওৱা হয় শোভাযাত্ৰা। শ্ৰীমদ ভাগৱত অবিৰত পাঠৰ সমান্তৰালভাৱে প্ৰতিদিনে নাগাৰা নাম পৰিৱেশন কৰা হয় বুলি উদযাপন সমিতিয়ে প্ৰকাশ কৰিছে। আমাৰ আজি এই ভাগৱত পাঠ আমাৰ 51 বছৰত ভৰি দিলেহি। যোৱাবাৰ আমাৰ সোণালী জয়ন্তী পাৰ হৈ গ'ল সুকলমে। ইয়াত আমাৰ 120 ঘৰ মানুহে বসবাস কৰি আছোঁ এটা জাতিত। যদিও আমাৰ নন বিটিৰ তথাপিতো আমাৰ এটাই গুহাঘৰ আৰু এটাই গুহাঘৰতে আমাৰ আজি 51 বছৰ ধৰি ভাগৱত পাঠ চলি আছে। 7 দিনীয়া ভাগৱত পাঠ। আমাৰ আদিতে যিসকল মহান ব্যক্তিয়ে এই অনুষ্ঠানটি আগবঢ়াই থৈ গৈছিল তেখেতসকলৰ প্ৰতি আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পোনপ্ৰথমে আমাৰ এই সৃষ্টিটো কেনেকৈ হ'ল, আমাৰ বয়োজ্যেষ্ঠ আদি পুৰুষসকলে ইয়াত সমবেত হয়, মাঘৰ বিহুত সমবেত হয় যে আমি এটি অনুষ্ঠান পাতোঁ। এই অনুষ্ঠানটো হ'ল ভাগৱত পাঠ। তেওঁলোকে এই মঠৰ তলত বহি এই ভাগৱত পাঠৰ চিন্তা চৰ্চা কৰিছিল আজি 51 বছৰ আগতে। ঠিক তেনেকৈ আমাৰ তেওঁলোকৰ দ্বাৰা প্ৰথমে এদিনীয়া, তাৰপৰা 2 দিনীয়া, তাৰপৰা 3 দিনীয়া কালক্ৰমে আমি অখণ্ড ভাগৱত পাঠ আমাৰ উপনীত হৈছোঁ। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।